নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি এডিআৰই গ্ৰেড 3 যিটো স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টৰ সম্পূৰ্ণ সিলেবাস কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ কিমান নম্বৰৰ স্কিল টেষ্ট হ'ব বা এডমিট কাৰ্ড কেনেদৰে ডাউনলোড কৰিব পাৰিব সেই বিষয়ে আপোনালোকৰ লগত কথা পাতিম কিন্তু তাৰ আগত মই এডিআৰই গ্ৰেড 4ৰ ভাইভা টেষ্টৰ ওপৰত যিমানখিনি ভিডিঅ' আগবঢ়াইছিলো তাৰ পৰা আপোনালোকৰ মৰম পাইছো সেই ভিডিঅ'সমূহৰ পৰা বা তাত কিছুমান কমেন্ট আহিছিল যে গ্ৰেড 3 স্কিল টেষ্টৰ প্ৰিপাৰেচনৰ বাবেও তেওঁলোকক ভিডিঅ' লাগে বা কিছুমান টিপছেই হওক সিলেবাস কেনেকুৱা একদম তন্নতন্নকৈ বস্তুখিনি তেওঁলোকে কৈ দিবলৈ মোক কমেন্ট কৰি আছিল সেয়েহে 2 দিন দেৰি হ'ল হয়তো ভিডিঅ'টো বনোৱাত বা 2-3 দিন আগতেই গ্ৰেড 3 স্কিল টেষ্টৰ যি এডমিট কাৰ্ড ডাউনলোড হৈছে হয়তো এতিয়াও কিছুমান এডমিট কাৰ্ড ডাউনলোড কৰা নাই যদিও কৰিব পাৰিব আৰু কৰিছে যদি সকলোৰে বাবে ভালেই গ্ৰেড 4ৰ ভাইভা টেষ্ট হায়েষ্ট আৰু এসপ্তাহ বা 10 দিন মই শুনামতে 7 তাৰিখলৈকে গ্ৰেড 4ৰ ভাইভা টেষ্ট চলি থাকিব এডিআৰইৰ কিন্তু কিছুমানৰ শুনামতে 2 দিন তাৰ আগতো হয়তো শেষ হ'ব পাৰে হলেও মোটামুটি এসপ্তাহৰ ভিতৰত গ্ৰেড 4ৰ ভাইভা টেষ্ট সমাপ্ত হৈ যাব আপোনালোকৰ কাৰ হয়তো কপল ফুলি আছে সেয়া আপোনালোকেহে গম পাই কোনে কিমান কষ্ট কৰিছিল পৰীক্ষাত বা কোনে কিমান ভাইভা টেষ্টৰ বাবে প্ৰিপাৰেচন কৰি ভালদৰে ভাইভা টেষ্ট দিছিল যোনে নেকি সঠিক পথত থাকি কষ্ট কৰিছিল তেওঁলোকৰে চাকৰি হ'ব যোনে নেকি নিজৰ বেষ্ট দিছে তেওঁলোকে সফল হ'ব পাৰিব তো আজিৰ ভিডিঅ'টোত গ্ৰেড 3 স্কিল টেষ্ট কেনেকুৱা সিলেবাস বা কি কি বিষয়ৰ ওপৰত প্ৰশ্ন উত্তৰ প্ৰিভিয়াছ ইয়াৰত আহি গৈছে সেই বিষয়ে সম্পূৰ্ণকৈ আলোচনা কৰিম এতিয়া গ্ৰেড 4ৰ সময় হয়তো গ'ল এতিয়া গ্ৰেড 3ৰ বাবে আকৌ আমি আপোনালোকক প্ৰিপাৰেচন কৰাব হয়তো লাগিব কাৰণ যিখিনিয়ে কমেন্ট কৰে তেওঁলোকে কৈছে গ্ৰেড 3ৰ বাবে অকনমান প্ৰিপাৰেচনত হেল্প কৰিলে ভাল বুলি তেওঁলোকে কমেন্ট কৰিছে সেয়েহে আজিৰ ভিডিঅ'টোত গ্ৰেড 3 স্কিল টেষ্টৰ বাবে আলোচনা কৰিম যিমানখিনি নেকি গ্ৰেড 3 ভাল হৈছে এইচএছ উইথ সায়েন্সে হওক বা বেচেলাৰ ডিগ্ৰী উইথ সায়েন্স বা আইটিআই আপোনালোকৰ যিমানখিনি গ্ৰেড 3 আছিল ড্ৰাইভাৰৰ বাহিৰে তেওঁলোকৰ যিমানখিনি এডমিট ডাউনলোড হৈছে তেওঁলোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব প্ৰথম কথা স্কিল টেষ্টৰ বা টাইপিং টেষ্টৰ এডমিট কাৰ্ড ডাউনলোড হৈছে সেয়া আপোনালোকে গম পায় তাত আৰু আপোনালোকক ভাঙিম গিটি ক'ব নালাগে কেনেদৰে হয়তো ডাউনলোড কৰিব লাগে সেয়াও আপোনালোকে ইতিমধ্যে গম পাইছে কাৰণ আগতে বহুত এডমিট আপোনালোকে ডাউনলোড কৰি পাইছে বা নাই পোৱা যদিও আপোনালোকক কৈ দিছো আপোনালোকৰ তাত যিটো এপ্লিকেশ্যন নম্বৰ লাগিব সেইটো এপ্লিকেশ্যন নম্বৰ যিটো পাছপোৰ্ট আছিল সেইটো যদি পাছপোৰ্টটো পাহৰিছে ফৰগট পাছপোৰ্টৰ ব্যৱস্থা আছে ডেট অফ বাৰ্থ আৰু মোবাইল নাম্বাৰ কিবা কিবি কৰাৰ পিছত আপোনাৰ তাত OTP আহিব নেক্সট সেই OTPটো বহোৱাৰ পিছত আপুনি পাছপোৰ্ট চেঞ্জ কৰিব পাৰিব যেনেকৈ নহওক আপোনালোকে এডমিটখন ডাউনলোড কৰিব পাৰিব সেয়া আপোনালোকে গম পায় সেইটো বিষয়ে হয়তো আপোনালোকক ক'ব নালাগে যে মেইন কথাটো হ'ল স্কিল টেষ্টটো কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব গ্ৰেড 4ৰ ভাইভা টেষ্ট শেষ হ'বই আৰু হয়তো এসপ্তাহ বুলি ধৰিব পাৰি স্কিল টেষ্ট 5 জুলাইৰ পৰা আৰম্ভ হ'ব 5 জুলাই সিফালে হয়তো জুলাই শেষলৈকে স্কিল টেষ্ট চলি থাকিব কিন্তু 5 জুলাইৰ পৰা যে ষ্টাৰ্ট হ'ব টাইপিং টেষ্টে হওক স্কিল টেষ্টে হওক সেয়া একদম ফিক্স ডেট সেইটো চিন্তা কৰিব নালাগে প্ৰিপাৰেচন কৰাৰ সময় খুব কম 2 সপ্তাহো সময় নাই যদিও এতিয়াও প্ৰিপাৰেচন কৰিব বাকী আছে এই 2 সপ্তাহ বা এই 10 দিন জোৰদাৰ প্ৰিপাৰেচন কৰক নিজৰ 100% দি আপোনালোক সফল হ'ব পাৰিব এতিয়া কথাটো হ'ল কি মেইন কথা স্কিল টেষ্টৰ সিলেবাস বুলি ক'লে তিনিটা ক্যাটাগৰীৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব এটা হৈছে এইচএছ উইথ সায়েন্স অৰ্থাৎ হায়াৰ সেকেন্ডাৰী যোনে কমপ্লিট কৰিছে অৰ্থাৎ সায়েন্সৰ বাবে তেওঁলোকৰ সায়েন্স আছে নেক্সট এটা আছে বেচেলাৰ ডিগ্ৰী আৰু এটা আছে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ এতিয়া পোনপ্ৰথমতে আমি হায়াৰ সেকেন্ডাৰী উইথ সায়েন্সৰ যিমানখিনি কোনখিনি আৰু আগৰ ভিডিঅ'ত মই আপোনালোকক কৈছোৱেই MS Word MS Excel MS PowerPointৰ পৰা প্ৰশ্ন আহে প্ৰিভিয়াছ ইয়াৰতো তাৰ পৰাই প্ৰশ্ন আহিছে আৰু এইবাৰো নটিছত উল্লেখ থকা মতে তাৰ পৰাই প্ৰশ্ন আহিব সেইটো আপোনালোকে চিন্তা কৰিব নালাগে সেইখিনি বস্তুৱে ভালদৰে প্ৰিপাৰেচন কৰিব হলেও মই পুংখানুপুংখভাৱে কৈ দিছো হায়াৰ সেকেন্ডাৰী উইথ সায়েন্সৰ খিনিয়ে কোনখিনি টপিক পঢ়িব লাগিব নিজৰ ল্যাপটপত বা নিজৰ কম্পিউটাৰত কোনখিনি জ্ঞান অৰ্জন কৰিব লাগিব কোনকেইটা বিষয়ৰ ওপৰত বিশেষভাৱে তন্নতন্নকৈ মই আপোনালোকক কৈ দিম এতিয়া প্ৰথম কথা এইচএছ পাছ উইথ সায়েন্সৰ খিনিয়ে MS Wordৰ পৰা চাব লাগিব ডকুমেন্ট ক্ৰিয়েচন বেসিক ফৰমেটিং এডিটিং আৰু প্ৰিন্টিং MS Wordৰ পৰা তোমালোকে এইখিনি চালে হ'ল বা আপোনালোকে নেক্সট MS Excelৰ পৰা বেসিক এক্সেল সিম্পল ফৰ্মুলা এলাইনমেন্ট আৰু প্ৰিন্টিং এক্সেলৰ পৰা এইখিনি চাব লাগিব MS PowerPointৰ পৰা বেসিক স্লাইড ক্ৰিয়েচন ফৰমেটিং এলাইনমেন্ট আৰু প্ৰিন্টিং এইখিনি আপোনালোকে MS PowerPointৰ পৰা এইচএছ উইথ সায়েন্সৰ বাবে ইমানখিনি টপিক যদি আপোনালোকে কভাৰ কৰি যায় ঘৰত ভালদৰে প্ৰিপাৰেচন কৰি যায় ইয়াৰ ভিতৰত কি কি কাম সোমাই আছে সেই বস্তুখিনি যদি তন্নতন্নকৈ পঢ়ি যায় ধুনীয়াকৈ কোৱালিফাইড হ'ব পাৰিব সেইটো চিন্তা কৰিব একদম নালাগে নেক্সট এইবাৰ আহিছো বেচেলাৰ ডিগ্ৰী যিমানখিনি নেকি ডিগ্ৰী কমপ্লিট কৰিছে BA হওক BSc BCom কোনো কথা নাই যাৰ নেকি ডিগ্ৰী কমপ্লিট আছে তেওঁলোকৰ MS Wordৰ পৰা চাব লাগিব ডকুমেন্ট ক্ৰিয়েচন ফৰমেটিং টেবুল ক্ৰিয়েচন এণ্ড এডিটিং
এলাইনমেন্ট আৰু প্ৰিন্টিং এইখিনি চাব লাগিব MS Wordৰ পৰা MS Excelৰ পৰা চাব লাগিব ইন্টাৰমিডিয়েট ফৰমেটিং ফৰ্মুলাছ কণ্ডিশনেল মেথছ ডাটা এলাইনমেন্ট প্ৰিন্টিং এইখিনি চাব লাগিব MS Excelৰ পৰা আৰু MS PowerPointৰ পৰা চাব লাগিব ইন্টাৰমিডিয়েট লেভেল ফৰমেটিং স্লাইড এলাইনমেন্ট এণ্ড প্ৰিন্টিং এইখিনি চাব লাগিব MS PowerPointৰ পৰা যিখিনি নেকি ডিগ্ৰী কমপ্লিট হৈছে যোনে নেকি সেই পৰীক্ষাটোত কোৱালিফাইড হৈছে নেক্সট ডিগ্ৰী উইথ কম্পিউটাৰ লেবৰেটৰীয়ে যিমানখিনি কমপ্লিট কৰিছে আপোনালোকৰ সেইখিনি চাৰ্টিফিকেট আছে আৰু যোনে নেকি সেই পৰীক্ষাটো কমপ্লিট কৰিছে পাছ কৰিছে তোমালোকে MS Wordৰ পৰা বা আপোনালোকে MS Wordৰ পৰা চাব লাগিব ডকুমেন্ট ক্ৰিয়েচন এণ্ড এডিটিং এডভান্স ফৰমেটিং ইউজ অফ ৰিফাৰেন্স টেবুল ক্ৰিয়েচন এণ্ড এডিটিং এইখিনি আপোনালোকে চাব লাগিব MS Wordৰ পৰা আৰু মডিফাই আছে এলাইনমেন্ট প্ৰিন্টিং এইখিনি আছে MS Wordৰ MS Excelৰ পৰা চাব লাগিব ডিটেইল টেবুল ডিজাইন এডভান্স ফৰ্মুলা ফৰমেটিং লুকআপ ফাংচন চাৰ্ট ক্ৰিয়েচন এণ্ড প্ৰিন্টিং এইখিনি চাব লাগিব MS Excelৰ পৰা আৰু MS PowerPointৰ পৰা চাব লাগিব এডভান্স স্লাইড ফৰমেটিং টেবুল এণ্ড চাৰ্ট এলাইনমেন্ট এণ্ড প্ৰিন্টিং এইখিনি চাব লাগিব MS PowerPointৰ পৰা এতিয়া মই আপোনালোকক যিমান কেইটা বিষয়ে হওক সাবজেক্টে হওক সিলেবাসে হওক যিমানখিনি আপোনালোকক কলো সেইখিনি বস্তু যদি এই 2 সপ্তাহৰ ভিতৰতে যদি আপুনি ভালদৰে আপোনাৰ ক্যাটাগৰীত আপুনি যদি হায়াৰ সেকেন্ডাৰী উইথ সায়েন্স বা আপুনি যদি ব্যাচেলাৰ ডিগ্ৰী বা আপুনি যদি ডিগ্ৰী উইথ আপোনালোকৰ কম্পিউটাৰ বা লেবৰেটৰী সাৰ্টিফিকেট আছে মই যিমানটো বিষয় কলো সেই বিষয়কেইটা যদি পুংখানুপুংখভাৱে পঢ়ি যায় তাৰ পৰা যিকোনো প্ৰশ্ন আহিলেও আপোনালোকে যদি সলভ কৰিব পাৰে নিশ্চিতভাৱে 25 মাৰ্কৰ হ'ব স্কিল টেষ্ট বা টাইপিং টেষ্ট সেই 25ৰ ভিতৰত আপুনি বেসিকে নৰাইলেও 20+ আপুনি নম্বৰ পাব এইকেইটা টপিক যদি আপোনালোকে ক্লিয়াৰ কৰি যায় ইমানটোৱে আপোনালোকক মই বিশ্বাস দিছো এইখিনি আপোনালোকে কভাৰ কৰিলে হ'ল বৰ বিশেষ একো কভাৰ কৰিব নালাগে নেক্সট কিবা কোৱেশ্চন থাকিলে খুদিব পাৰে প্ৰিপাৰেচন কৰাটো আপোনালোকৰ কথা গমে পাইছে পৰীক্ষা হয়তো ৰিজাল্ট দিয়াৰ আজি বহু মাহ হৈ গল 3-4 মাহ হৈ গল ভালদৰে হয়তো মনত নাই অনুমানিক কৈছো তো তাৰ পিছৰ পৰা আপোনালোকে এতিয়া 5 মাহ হয়তো সময় পাইছে বা 4 মাহ সময় পাইছে টাইপিং টেষ্টৰ বাবে স্কিল টেষ্টৰ বাবে যদি ভালদৰে প্ৰিপাৰেচন কৰিছে নিজৰ সপোনৰ পিছত দৌৰিছে যদি ভালদৰে প্ৰিপাৰেচন কৰিছে আপোনালোকৰ বাবে বেটাৰ হয় আপোনালোকৰ বাবে বেষ্ট যদি এতিয়াও ভাবি আছে যেনি তেনি স্কিল টেষ্টটো পাছ কৰিলে হ'ব আমাৰ এটিনত মাৰ্ক বেছি আছে অকনমান ভুল কৰি আপোনালোকে বহি আছে যদি এতিয়াও প্ৰিপাৰেচন আৰম্ভ কৰিব বাকি আছে এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচন কৰক সম্পূৰ্ণ ভিডিওটো ইমানেই আছিল নেক্সট মই থাম্বনেইলত এটা বস্তু লগাইছিলো যে এডিআৰি গ্ৰেড 3 গ্ৰেড 4 বেয়া হোৱাখিনিৰ বাবে ভাল খবৰ আছে বহুত চাকৰি হৈছে এসএসসি এমটিএছৰ পোষ্ট ওলাইছে এসএসসি সিএইচএসএলৰ পোষ্ট ওলাইছে জিডিৰো কম দিনৰ ভিতৰত ওলাব আৰু নেক্সট এইখিনি যেটো এপইন্টমেন্ট হিব 10 তাৰিখে অক্টোবৰ নে নৱেম্বৰ 10 তাৰিখে এপইন্টমেন্ট হোৱাৰ পিছত নেক্সট এডিআৰি 3.0 ৰ খবৰ আহিব প্ৰিপাৰেচনটো মেইন প্ৰিপাৰেচনটো সদায় ভালদৰে আপোনালোকে কৰক চাকৰি এডিআৰি হওক অসম পুলিচে হওক সেন্ট্ৰেল গভৰ্ণমেন্টৰে হওক নিজৰ ডিস্ট্ৰিক্টতে হওক যতে নহওক আপোনালোকে চাকৰি পাব যদি প্ৰিপাৰেচনটো আপোনালোকে ডিসিপ্লিনত কৰি যায় সম্পূৰ্ণ ভিডিওটো ইমানে আছিল সম্পূৰ্ণকৈ হেকলৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিওটিৰ সামৰণি মাৰিছো জয় অসম